কিয় আছে বহক মই ইয়াত বহিবলৈ অহা নাই তুমি যাবানে নোযোৱা সুধিবলৈহে আহিছোঁ যাম দিয়ক মায়ে নহ'লে বেয়া পাব ৱাহ বিয়ালৈ যাবৰ কাৰণে আকাশে তোমাৰ লুকে চেঞ্জ কৰি আনিলে দেখোন আৰু এটা কথা তুমি সিহঁতক ঘূণাক্ষৰি জানিবলৈ দিব নালাগিব তোমাৰ আৰু মোৰ সম্পৰ্কৰ সত্যতা কাৰণ জানিলে তোমাৰ লগতে মোকো সন্দেহ কৰিব তেতিয়া তোমাক মই সহায় কৰিব নোৱাৰিম ভাল মানে বৰ এটা ভাল নহয় কিয় কিবা সমস্যা হৈছে নেকি নহয় মানে আমাৰ লক্ষীৰ গাটো বৰ এটা ভাল নহয় আৰু সি মোমায়েকে ফোন কৰিছিল ঈশ্বৰে ঈশ্বৰে আকৌ তোমাক কিয় ফোন কৰিছে আৰু সি মাকৰ হেনো গাটো বেয়া সেই খবৰটো দিবলৈকে ফোন কৰিছিল এতিয়া তাৰ কথা মতেই তুমি আৰোহীক তালৈ পঠাম বুলি কৈছা বাহ আজিকালি মোক নুসুধাকৈ তুমি ডিচিশ্যন ল'ব পৰা হ'লা মোক সোধা কি প্ৰয়োজন নাছিল আপুনি কিয় তেনেকৈ ভাবিছে শুনা নিজৰ পৰিসৰ কিমান এইখন ঘৰত সেইটো পাহৰি নাযাবা তোমাক কেৱল ঘৰখনৰ পৰিচালনাৰ দায়িত্বহে দিছো মালিক হ'বলৈ দিয়া নাই গতিকে ডিচিশ্যন লোৱাৰ অধিকাৰ কেৱল মোৰ কেৱল তোমাৰ নহয় কোন কলৈ যাব কোন আহিব সেয়া মই ভাবিম তুমি নহয় পাহৰি নাযাবা এইখন ঘৰত মোৰ পৰিসৰৰ সীমা মই কেতিয়াও পাহৰা নাই আজি অত বছৰেতো মই আপোনাৰ কথা মতেই চলি আহিছোঁ আজি কেৱল এজনী মাক হৈ আন এজনী দুখী মাকৰ দুখ বুজিহে মই আৰোহীক পঠিয়াম বুলি কৈছিলোঁ তাৰ বাহিৰে অধিকাৰ সাব্যস্ত কৰাৰ ইচ্ছা মোৰ নাই নিজৰ জনীকটো হেৰুৱাইছোৱেই এতিয়া বোৱাৰী দুজনীৰ মাজত মই তাইক বিচাৰি ফুৰোঁ সেয়ে সিহঁতক কেতিয়াও দুখ দিব নিবিচাৰোঁ আপুনি নুবুজিব বুজা হ'লেতো আৰাধনা সুবিধা পালেই শুনিব নোখোজা কথাবোৰ নুশুনাবা নুশুনাও এইবোৰ কথা উলিয়াই ময়ো ভাল নাপাওঁ কিয় বেয়া পাম আজি ঘৰলৈ তোমাৰ ফ্ৰেণ্ড আহিব চ' আমি থকাটো জৰুৰী মই জানো নহয় তাতে নীল আৰু অয়ন নীল আৰু অয়নক আৰোহীয়ে ভালকৈ হেণ্ডেল কৰিব নোৱাৰিব কাৰণ সিহঁতৰ লাইফষ্টাইল আৰোহীয়ে নাজানে চ' মই থাকিম থ্যাংক ইউ বৌ ইউৰ মষ্ট ৱেলকাম আৰু সিহঁতিও তোমাৰ লগত কথা পাতি ভাল পায় যোৱাবাৰ আহোঁতে যে মনত আছে আমি পাৰ্টি কৰিছিলোঁ কম জমিছিল নে আচলতে সিহঁতৰ লগত মোৰ মন মিলে চ' বিয়ালৈ নগ'লেও মোৰ একো প্ৰব্লেম নাই এইবাৰ জমিব এইবাৰতো আৰোহীও আছে বহুত ভাল লাগিব আৰোহীয়ে ভাল পায় নে নাপায় তাইহে জানিব কাৰণ তাই বা আকৌ এনেকুৱা ধৰণৰ মানুহ লগ পাইছেনে নাই তুমি আছা যেতিয়া একো টেনশ্যন নাই বৌ মই জানো তুমি মেনেজ কৰি ল'বা হ'ব ঠিক আছে মই ৰেডি হওঁ আহোঁ ৰ আচ্ছা মই ৰেডি হৈ লওঁ হা
আজি তই তোৰ অকতটো গম পাবি। কি ৰান্ধো আইডিয়াই নাই তেওঁলোকে কি খাই ভাল পায়। বাহিৰত থকা মানুহ বেলেগ জুতিৰ খাদ্য খাই ভাল পায় চাগে, কিন্তু মইতো একো বেলেগ খাদ্য ৰান্ধিবই নাজানো। কি কৰোঁ? কি কৰোঁ? মইতো নামবোৰহে শুনিছোঁ, চিলি চিকেন, বাটাৰ চিকেন, কিন্তু ৰান্ধো কেনেকৈ? আলহী আহিলে আগতে ইমান চিন্তাত পৰাই নাছিলোঁ। এতিয়া এই হাই ফাই মানুহবিলাকৰ লগত মিলাবলৈ গৈ মোৰ অৱস্থা কাহিল হ'ব যেনহে পাইছোঁ। কি কৰোঁ? কি কৰোঁ ভাবি পোৱা নাই। আৰোহী, মা, তুমি অকলে অকলে কি ভুৰভুৰাই আছা? মা, কি ৰান্ধো তাকে ভাবি পাৰ পোৱা নাই। জানেই গাঁৱৰ ছোৱালী, বহুত বেছি বাহিৰৰ খোৱা বস্তু ৰান্ধিব নাজানো মই। এতিয়া এওঁৰ সন্মানৰো কথা আছে। তুমি চিন্তা কৰিব নালাগে, মেঘনা আছে নহয়, তাই নন্দনক কৈ কি ৰান্ধিব লাগে ৰন্ধুৱাই ল'ব। তুমি কেৱল বাঢ়ি দিলেই হ'ল। হ'ব মা। তুমি এইকেইদিন ঘৰলৈ ফোন কৰা নাই নেকি? পৰহিয়ে কৰিছিলোঁ, এই দুদিন কৰা নাই। কিয় সুধিলে মা? তুমি ঘৰলৈ ফোন এটা কৰিবাচোন। তোমাৰ মামাই আজি মোলৈ ফোন কৰিছিল। মামাই আপোনাক ফোন কৰিছিল? তোমাৰ মাৰ বোলে গাটো ভাল নহয়, তুমি খবৰ এটা ল'বাচোন। কি? মাৰ গা বেয়া? মা সঁচাকৈ কওকচোন, মাৰ বিশেষ কিবা হৈছে নেকি? বিশেষ একো হোৱা নাই, কেৱল বোলে মূৰটোহে ঘূৰাইছে। মাৰ মূৰ ঘূৰাইছে? মোৰ এতিয়াই মাক চাবলৈ মন গৈছে। মাৰ মূৰ কিয় ঘূৰাইছে? কি কৰোঁ? ৰ'বাচোন, তুমি ইমান ভয় নকৰিবা। তোমাৰ মামাহঁত থাকে নহয় মাৰ লগত। মা, মই মাৰ ওচৰলৈ যাবই লাগিব, নহ'লে মই ইয়াত শান্তি নাপাম। মা, মই পাৰিমনে যাব? যাবা দিয়া, মই আকাশক কম। অঁ মা, মই মাক এবাৰ ফোন কৰোঁগৈ, ৰ'ব। যোৱা। যি হ'বলগীয়া আছিল হৈ গ'ল পেহী। এতিয়া আৰু সেইবোৰ ভাবি লাভ নাই। আৰু এইবোৰৰ কাৰণে মই কাকো জগৰীয়া কৰিবও নোখোজো, কাৰণ যি হৈছে সেয়া মোৰ সন্মতিতে হৈছে। তথাপিও আস্থা, মোৰ চিন্তা ইমান নকৰিবি। তই বাৰু কিয় এনেকৈ গুচি আহিব লাগে কচোন? দেউতাই কথাবোৰ কোৱাৰ পিছত মই আৰু তাত ৰৈ থাকিব নোৱাৰিলোঁ পেহী। মাৰ কথাবোৰ চিন্তা কৰিয়ে তোমাৰ এনেকুৱা হৈছে নহয়? মই মাক খুব বেয়া পাইছোঁ। মায়ে এনেকুৱা কৰিব নালাগিছিল। আস্থা,
বৌক খং নকৰিবি বৌৰ একো দুখ নাই পাৰ যদি মোক আৰু আৰোহীকে ক্ষমা কৰিবি তই যে কিমান কষ্ট পাইছ এই কথা ভাবি ভাবিহে মোৰ কিবা লাগিছে আমাৰ বাবে তই বহুত কষ্ট পাইছ নক'বা তেনেকৈ পেহী মই জানো তোমালোকে মোক কিমান ভাল পোৱা আৰু মোক যে দুখ দিয়াৰ কথা তোমালোকে চিন্তা কৰিব নোৱাৰা সেইটো মই জানো যি হ'ল সেয়া মোৰ ভাগ্যৰ লিখন তথাপিও তই যদি মোক এবাৰ তোৰ আৰু আকাশৰ কথা কলি হয় মই তোৰ লগত এনেকুৱা অন্যায় হ'ব কেতিয়াও নিদিলোহেঁতেন যি হ'বলগীয়া আছিল হৈ গ'ল পেহী এতিয়া আৰু সেইবোৰ ভাবি লাভ নাই আৰু এইবোৰৰ কাৰণে মই কাকো জগৰীয়া কৰিবও নোখোজো কাৰণ যি হৈছে সেয়া মোৰ সন্মতিতে হৈছে তথাপিও আজীৱন মই এই দুখৰ বোজা কঢ়িয়াব লাগিব তহঁতি আমাৰ কাৰণে কিমান কৰিছ অথচ চাচোন আজি আমাৰ কাৰণে তোৰ দাদাৰ মোৰ জীৱনলৈ দুখ আহিল বৌয়ে ঠিকেই কয় ময়ে কুলক্ষণীয়া পেহী তেনেকৈ নক'বা মই খুব বেয়া পাম তুমি এইবোৰ কথা চিন্তা কৰি কৰি নিজৰ গাটো আৰু বেছি বেয়া কৰি নল'বা আৰু সি শুনিলে কিমান দুখ পাব এবাৰ ভাবি চাইছানে ভাবো সেইকাৰণেতো চিন্তা কৰো তই যদি তাইক বেয়া পাৱ কালিলৈ যদি মোৰ কিবা এটা হয় কোনে তাইক খবৰ ল'ব কচোন পেহী কোনে কৈছে তোমাক আৰোহীক মই বেয়া পাওঁ বুলি মই আৰোহীক কেতিয়াও অকলশৰীয়া হ'বলৈ নিদিওঁ কেতিয়াও নিদিওঁ আস্থা তই সদায় তাইৰ লগত থাকিবি দেই মই সৰুৰে পৰা তহঁত দুজনীৰ মাজত কোনো দিনেই পাৰ্থক্য ৰখা নাই সেইকাৰণে দুইজনী সুখী হোৱাটো বিচাৰো মিলা প্ৰীতিৰে থকাটো বিচাৰো কথা দিছোঁ তোমাক আমি দুয়োজনী সদায় মিলা প্ৰীতিৰে থাকিম বাৰু তুমি এতিয়া অলপ শুই লোৱা আৰাম কৰা মই যাওঁ ৰাতিপুৱাই যাব লাগিব নহয় ঠিক আছে যা হে প্ৰভু দুইজনী বায়ে ভদেকক মিলা প্ৰীতিৰে ৰাখিবা সিহঁতৰ মাজত যাতে কেতিয়াও ভুল বুজাবুজি নহয় মাক মই ফোন কৰি আছোঁ ফোনতো পোৱা নাই কি বা হৈছে কেনেকৈ বা আছে আকাশ মই মাৰ ওচৰলৈ যাব বিচাৰোঁ কেনেকুৱা লাগিছে ভালেই লাগিছে কিন্তু তুমি এইদৰে ডিচিশ্যন চেঞ্জ কৰি থকাটো ভাল কথা হোৱা নাই আচ্ছা নিশ্চয় আৰোহী নাযায় বাবেই তুমি যাবলৈ ওলাইছা হয়নে
আৰোহী কি হ'ল এনেকে মন মাৰি বহি আছা যে আলহী আহিব হৈছিল অলপ ফ্ৰেছ হৈ লোৱা একো কৰিব মন যোৱা নাই মনটো বহুত বেয়া লাগিছে কিয় কোনোবাই কিবা ক'লে নেকি নহয় মামাই মাক ফোন কৰিছিল মাৰ হেনো গাটো বেয়া হয় নেকি মূৰ ঘূৰাই পৰিছে মাক মই ফোন কৰি আছো ফোনতো পোৱা নাই কি বা হৈছে কেনেকৈ বা আছে আকাশ মই মাৰ ওচৰলৈ যাব বিচাৰোঁ মাক মই বেমাৰত অকলে থ'ব নোৱাৰোঁ চাওঁ তুমি নাকান্দিবা তুমি জানা মই তোমাৰ চকুত চকু পানী চাব নোৱাৰো আৰু ইমান টেনশ্যন নল'বাচোন মামা মামী আছে নহয় আছে তথাপিও হ'ব দিয়া মই তোমাৰ কাইলৈ ৰাতিপুৱাই যোৱাৰ ব্যৱস্থা কৰি দিম হ'ব অঁ যোৱা এতিয়া অলপ ফ্ৰেছ হৈ লোৱা সিহঁতে আহি তোমাক এনেকৈ দেখিলে কেনেকুৱা লাগিব কোৱা তুমি মোৰ বাবে এইখিনি কষ্ট কৰিব নোৱাৰা মই গম পাইছোঁ তোমাৰ মনটো বেয়া তথাপিও হ'ব দিয়া মই বুজি পাওঁ থেংক ইউ যোৱা মেঘনা তুমি মন সলনি কৰিলা নেকি মানে বুজা নাই নহয় মানে ইমান ষ্টাইল কৰিছা বিয়ালৈ যাবা নেকি অঁ বিয়ালৈ যাম কি কেনেকুৱা লাগিছে ভালেই লাগিছে কিন্তু তুমি এইদৰে ডিচিশ্যন চেঞ্জ কৰি থকাটো ভাল কথা হোৱা নাই আচ্ছা নিশ্চয় আৰোহী নাযায় বাবেই তুমি যাবলৈ ওলাইছা হয়নে মেঘনাৰ মানে ইমান বেয়া দিন পৰিল আৰোহীৰ বাবে মেঘনাই ডিচিশ্যন চেঞ্জ কৰিব তুমি মোক বুজিয়ে নাপালা আজিলৈকে মেঘনাই দৰকাৰ হ'লে আনক ডিচিশ্যন চেঞ্জ কৰিবলৈ বাধ্য কৰিব পাৰে তেন্তে ডিচিশ্যন কিয় চেঞ্জ কৰিলা আৰে বুদ্ধু নাযাওঁ নীল আৰু আয়নৰ আগত মই যেনেকৈ তেনেকৈ ওলাম নেকি সিহঁত আহিবৰ কাৰণে অলপ ৰেডি হৈছোঁ দেখা নাই সিহঁত ইমান ষ্টাইলিছ যোৱা তুমি অলপ নিজৰ হুলীয়াটো চেঞ্জ কৰি লোৱা নহ'লে নিজে লাজ পাবা ইমন